কে অনলাইন এডুকেশ্যনলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। আজি পাৰ্ট 2 ভিডিঅ' এক্সপ্লেইন কৰা ব্যাখ্যা মই ইয়াত গোটেইবিলাক দি যাম, তোমালোকে লিখি ল'বা, নহ'লে স্ক্ৰীনশ্বট কৰি ল'লে হ'ব। যোৱা ক্লাছত সৰলাৰ্থ, প্ৰসংগ, সংগতি, ব্যাখ্যা, পদৰিকাত কি লিখিব লাগে ধুনীয়াকৈ বুজাই দিছোঁ। যদি চোৱা নাই তাত চাই ল'বা আগৰ ভিডিঅ'টো। এতিয়া মূল বিষয়টো হৈছে লৈ আগবাঢ়ো আমি। আজি প্ৰথম শ্লোকটি গীতামিত বিন্দুব তমাদি দেৱ পুৰুষ পুৰাণস্তমস্য বিশ্বস্য পৰম নিধানম বেত্তাচি বেদঞ্চ ধামতয়াতম বিশ্বমনন্ত ৰূপ। এই শ্লোকটো আহিছিল SLLC এক্সামিনেশ্যনত, তোমালোকে চাই ল'বা। মই অনুবাদটো কৰি সৰলাৰ্থটো লিখি ল'বা। তুমি সৰ্বপ্ৰথম দেৱতা, তুমিয়ে আদিদেৱ সনাতন পুৰুষ, তুমি এই জগতৰ আশ্ৰয় আৰু জ্ঞাতা জ্ঞাতব্য তথা পৰম ধাম, সেই অনন্ত ৰূপ, এই সকলো জগত তোমাৰ দ্বাৰা ব্যক্ত অৰ্থাৎ পৰিসমাপ্ত। আৰু প্ৰসংগটো লিখি ল'বা। প্ৰসংগটো আগৰ ভিডিঅ'টোত যি দিছোঁ সেইটোৱে লিখি ল'বা। সেইটো সৰুকৈ লিখা আছে, এনেকৈ লিখিলে হ'ব, আগৰটো ধুনীয়াকৈ দিয়া আছে। সংগতিটো লিখিবা যে ভগৱান বিষ্ণুৰ মাহাত্মাৰ কথা ক'বলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত শ্লোকটি অৱতাৰণা কৰা হৈছে। ব্যাখ্যাটো লিখিবা এনেকৈ, ভগৱান শ্ৰীকৃষ্ণই নিজৰ প্ৰিয় সখা তথা পৰম ভক্ত অৰ্জুনক জগতৰ স্বৰূপতাৰ কথা সুন্দৰভাৱে ব্যক্ত কৰিছে। ভগৱান শ্ৰীকৃষ্ণই যে জগতৰ প্ৰকৃতকৰণ তথা স্থিতি, শক্তি আৰু ন্যায়ৰ কাৰণ সেই কথা উল্লেখ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই হ'ল আদিদেৱ, অনাদি পুৰুষ আৰু বিশ্বৰ পৰম আশ্ৰয়স্থল। ভগৱান বিষ্ণুই হ'ল পৰম ধাম। ভগৱান বিষ্ণুই হ'ল আদি দেৱতা। সকলো দেৱ দেৱতাক পূজা কৰিলেও তাৰ ফল বিষ্ণুলৈকে যায়, কাৰণ বিষ্ণু বৃক্ষৰ মূল সদৃশ। গছৰ মূলত যেনেকৈ পানী দিলে সমস্ত ঠাল ঠেঙুলিলৈকে যায়, তেনেকৈ বিষ্ণুক উপাসনা কৰিলেও সমস্ত লাভ হয়। শংকৰদেৱৰ ভাষাত লিখিবাই, শংকৰদেৱৰ ভাষাত বৃক্ষৰ মূল সদৃশ বিষ্ণুক উপাসনা কৰিলে সকলো দেৱতা সন্তুষ্ট হয়। মই মাতি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা এইখিনি বস্তু। তাৰপিছত কালি মই কৈছিলোঁ যে মাজত শ্লোক লিখিলে ভাল। ভগৱান শ্ৰী এই শ্লোকটো কৈছে, এই শ্লোকটো লিখিবা। তাৰপিছত এইখিনি লিখিবা, ভগৱান শ্ৰীকৃষ্ণই ধৰ্ম সংস্থাপনৰ বাবে অধৰ্মক ধ্বংস কৰাৰ কাৰণে ভগৱানে বিভিন্ন ৰূপত বিভিন্ন অৱতাৰ ধাৰণ কৰে। ভগৱান বিষ্ণু 10টা অৱতাৰ হৈছে মৎস্য, কুৰ্ম, বামন, বৰা, নৰসিংহ, শ্ৰীৰাম, হলিৰাম, পৰশুৰাম, বুদ্ধ, কল্কি। পদৰিকাত লিখিবা, তয়া অনুক্তি কৰ্তৰি তৃতীয়া তমাৰ দেৱ সন্ধি তমজক আদি দেৱ পুৰুষ পুৰাণস্তময় পুৰুষ পুৰাণতমস্য। এইখিনি তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা। ভালদৰে স্ক্ৰীনশ্বট কৰি ল'বা এইখিনি। আৰু নেক্সট পাৰ্ট 3 দিম, তাতো ব্যাখ্যা দিম, তোমালোকে ভালদৰে পঢ়িবা। এতিয়ালৈ ৰাখিছোঁ, ধন্যবাদ।